নমস্কাৰ নিউজ নলৈ স্বাগতম জনাইছো আজি পবিত্ৰ ঈদ আজি ঈদুল আজহাৰ দিনটোত সামূহিক নামাজ পঢ়া দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈ নিৰ্বাচনৰ পাছতে ইছলাম ধৰ্মাৱলম্বী লোকলৈ পিঠি দিলে নেকি সাংসদ গৌৰৱ গগৈ নিৰ্বাচন শেষ হোৱাৰ পাছত সামূহিক নামাজত অংশগ্ৰহণ কৰা দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈ নিৰ্বাচনৰ সময়ত মুছলমান ভোট বেংকৰ স্বাৰ্থতহে নামাজ আদায় কৰিছিল নেকি দুই গগৈ যেহেতু আগৰটো ঈদত আমি দেখিছিলো দুই গগৈ একেলগে গৈ ঈদগাহত নামাজ পঢ়া কিন্তু এবাৰো যেন ঘটনাটো সম্পূৰ্ণ বিপৰীত এবাৰ দেখা নগল নামাজ পঢ়া অখিল গগৈ আৰু গৌৰৱ গগৈ জনাই আছো সবিশেষ বাতৰি নিৰ্বাচনৰ পাছতে ইছলাম ধৰ্মাৱলম্বী লোকলৈ পিঠি দিলে নেকি সাংসদ গৌৰৱ গগৈয়ে অসমত থাকিও আজি কিয় ইছলাম ধৰ্মাৱলম্বী লোকৰ হৈতে নামাজ নপঢ়িলে বিধায়ক অখিল গগৈয়ে যেহেতু আজি পবিত্ৰ ঈদ আৰু আজি ঈদুল আজহাৰ দিনটোত সামূহিক নামাজ পঢ়া দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈ নিৰ্বাচনৰ সময়ত মুছলমান ভোট বেংকৰ স্বাৰ্থতহে নামাজ আদায় কৰিছিল নেকি দুই গগৈয়ে নিৰ্বাচনৰ সময়ত নামাজ পঢ়ি চৰ্চা লাভ কৰিছিল বিধায়ক অখিল গগৈ আৰু গৌৰৱ গগৈয়ে চলিত বৰ্ষৰ 11 এপ্ৰিলত অনুষ্ঠিত ঈদুল ফিতৰত দুই গগৈয়ে একেলগে আদায় কৰিছিল সামূহিক নামাজ শিৱসাগৰত সমূহীয়া নামাজত অংশগ্ৰহণ কৰা দেখা গৈছিল গৌৰৱ গগৈ আৰু অখিল গগৈক নিৰ্বাচনৰ সময়ত নামাজ পঢ়াৰ সময়ত দুই গগৈয়ে পৰিধান কৰিছিল ইছলাম ধৰ্মীয় টুপি আৰু নিৰ্বাচন শেষ হোৱাৰ পাছতে সামূহিক নামাজত অংশগ্ৰহণ কৰা দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈক ইয়াকে লৈ শাসক পক্ষৰ একাংশ নেতা পালি নেতাই প্ৰশ্ন কৰিছে নিৰ্বাচিত সাংসদ গৌৰৱ আৰু অখিল গগৈক নিউজ ন দৰ্শকসকলক জনাই আছো সেই খবৰ যেহেতু আজি পবিত্ৰ ঈদ আৰু আজি পবিত্ৰ ঈদৰ দিনটোত একে সমূহীয়া নামাজ হওক বা অন্য কোনো ধৰণৰ নামাজত অংশগ্ৰহণ কৰা দেখা নগল বিধায়ক অখিল গগৈ আৰু গৌৰৱ গগৈ যেহেতু নিৰ্বাচনৰ পাছতে ইছলাম ধৰ্মাৱলম্বী লোকলৈ পিঠি দিলে নেকি সাংসদ গৌৰৱ গগৈ বুলিও এক প্ৰশ্ন উঠিছে অসমত থাকিও আজি কিয় ইছলাম ধৰ্মাৱলম্বী লোকৰ হৈতে নামাজ নপঢ়িলে বিধায়ক অখিল গগৈ বুলিও প্ৰশ্ন উঠিছে আজি ঈদুল আজহাৰ দিনটোত সামূহিক নামাজ পঢ়া দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈ নিৰ্বাচনৰ সময়ত মুছলমান ভোট বেংকৰ স্বাৰ্থতহে নামাজ আদায় কৰিছিল নেকি দুই গগৈয়ে বুলি প্ৰশ্ন উঠিছে যেহেতু নিৰ্বাচনৰ সময়ত নামাজ পঢ়ি চৰ্চা লাভ কৰিছিল বিধায়ক অখিল গগৈ আৰু গগৈক অসমবাসীৰ নিশ্চয় মনত আছে যে যেহেতু হৈ যোৱা যি ঈদত এপ্ৰিলত যে মাহত যি ঈদ হৈছিল ঈদত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈ আৰু অখিল গগৈ তাৰ পাছতে নিৰ্বাচনৰ সময়ত এনেদৰে নামাজ পঢ়ি যথেষ্ট চৰ্চাও লাভ কৰিছিল দুই গগৈ কিন্তু চলিত বৰ্ষৰ 11 এপ্ৰিলত অনুষ্ঠিত হৈছিল ঈদুল ফিতৰ আৰু এই ঈদুল ফিতৰতে দুই গগৈয়ে একেলগে আদায় কৰিছিল সামূহিক নামাজ শিৱসাগৰত অনুষ্ঠিত হৈছিল সমূহীয়া নামাজ শিৱসাগৰৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰা দেখা গৈছিল গৌৰৱ গগৈ আৰু অখিল গগৈ কিন্তু নিৰ্বাচনৰ সময়ত নামাজ পঢ়াৰ দুই গগৈয়ে পৰিধান কৰিছিল ইছলাম ধৰ্মীয় টুপি পিন্ধি দুই গগৈয়ে একেলগে আদায় কৰিছিল নামাজ আৰু নিৰ্বাচনৰ শেষ হোৱাৰ পাছতে সামূহিক নামাজত অংশগ্ৰহণ কৰা দেখা নগল গৌৰৱ গগৈ আৰু অখিল গগৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিদৰে দেখা পোৱা গৈছিল দুই গগৈক এনেদৰে ঈদত গৈ সামূহিক নামাজত অংশগ্ৰহণ কৰা কিন্তু যেহেতু নিৰ্বাচনো শেষ হ'ল নিৰ্বাচনৰ পাছত এনেদৰে কিন্তু দেখা পোৱা নগল দুই গগৈক ইয়াকে লৈ শাসক পক্ষৰ একাংশ নেতা পালি নেতাই এতিয়া প্ৰশ্ন কৰিছে যে নৱনিৰ্বাচিত সাংসদ গৌৰৱ আৰু অখিল গগৈ যে মাত্ৰ এয়া ভোট বেংকৰ স্বাৰ্থতহে এনেদৰে দুই গগৈয়ে নামাজ আদায় কৰিছে নেকি বুলিও শাসক পক্ষৰ একাংশ নেতা পালি নেতাই এতিয়া কৰিছে প্ৰশ্ন আমি সকলোৱে ব্যৱহাৰ কৰোঁ সোশ্যাল মিডিয়া দেশ দুনিয়াৰ খবৰ এতিয়া আমাৰ হাতৰ মুঠিত পাৰ্থক্য মাথো কোৱালিটিৰ কেনেদৰে ডেভেলপ কৰিব আপুনি আপোনাৰ ফেসবুক পেজ ইউটিউব চেনেল বা অন্যান্য মাধ্যমসমূহ টেলিভিছন এংকাৰিং নিউজ ৰিপৰ্টিং
বেছিক ভিডিঅ' এডিটিং গ্ৰাফিক্স ইত্যাদি সকলোবোৰ সামৰি আমি আপোনালোকলৈ লৈ আহিছোঁ মাইন মিডিয়া ইনষ্টিটিউট অফ নৰ্থ ইষ্ট